আজি ২৬টা দিন অতিক্ৰম কৰাৰ পিছতো এই যে জাহাংগীৰ হুছেইনৰ যি হত্যাকাণ্ডৰ লগত জড়িত বা এতিয়ালৈকে এই সম্পূৰ্ণ ঘটনাটোৰ বিষয়ে কিন্তু কোনো তথ্য উলিয়াব পৰা নাই। আজি এই মুহূৰ্তত মই জাহাংগীৰ হুছেইনৰ ঘৰখনত আছোঁ আৰু যি গৰিয়ামৰীয়া টেছি জাতীয় পৰিষদৰ একাংশ বিষয়ববীয়া আহি ইয়াত উপস্থিত হৈছে পৰিয়ালৰ বুজ ল'বলৈ। আজি যি সামগ্ৰিক পৰিৱেশটো মই প্ৰথমতে দেখুৱাই ল'ব বিচাৰিছোঁ। ইয়াতে পৰিয়ালৰ লগত ইয়াত আহি উপস্থিত হৈ মত বিনিময় কৰিছে, পৰিয়ালৰ খবৰ লৈছে আৰু তাৰপিছতে এক আৰ্থিক সহায় আগবঢ়াইছে। আৰু এই সমগ্ৰ বিষয়টোৰ ওপৰত এই যি সংগঠনটোৰ যি প্ৰতিক্ৰিয়া হ'ব, আমি এই প্ৰতিক্ৰিয়া জানিবলৈ চেষ্টা কৰিম। আচলতে যি সমগ্ৰ ঘটনাটো আজি ২৬টা দিন অতিক্ৰম কৰিলে, এই মৃতদেহটো যে জাহাংগীৰৰ হয় তাৰ বিষয়ে কিন্তু আৰক্ষীয়ে উল্লেখ কৰিছে যে DNA পৰীক্ষাৰ যোগেদি এইটো স্পষ্ট হৈছে, কিন্তু আজিলৈকে যে DNA পৰীক্ষাৰ যি ফলাফল কিন্তু ৰাজহুৱা কৰা নাই। তাৰ সমান্তৰালভাৱে পৰিয়ালটো আজি ইমান দিনে আৰ্থিক এটা অনাটনত ভুগি আছে। আজিলৈকে এই যি হত্যাকাণ্ডৰ কোনো ধৰণৰ ক্লু উলিয়াব পৰা নাই। সমগ্ৰ বিষয়টোৰ ওপৰত আপোনালোকৰ সংগঠনৰ ফালৰ পৰা আপোনালোকে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে? চাওক, আজি আমি সদৌ অসম গৰিয়ামৰীয়া দেশী জাতি পৰিষদে স্বজাতি দল এই ভুক্তভোগী পৰিয়ালৰ ওচৰত আহিছোঁ। এই পৰিয়ালৰ আমি খবৰ ল'লোঁ। তো আজি ২৬টা দিন হৈ গ'ল এই অসম কঁপোৱা বা দেশ কঁপোৱা হত্যাকাণ্ড। তো আজিলৈকে পুলিচে কিয় ২৬টা দিনত এই হত্যাকাৰী বিচাৰি পোৱা নাই? এই হত্যাকাণ্ড কোনে কৰিলে? সুনীল গগৈ কৰিলে নে বেলেগ কোনোবাই কৰিলে? সেইটো কিন্তু এতিয়ালৈকে ঢকুৱাখানা পুলিচ প্ৰশাসন বা লখিমপুৰ আৰক্ষীয়ে বিচাৰি পোৱা নাই। আমি আজি ধুবুৰী জিলাৰ পৰা ধুবুৰী জিলা গৰিয়ামৰীয়া দেশী জাতি পৰিষদ লগতে কেন্দ্ৰীয় সমিতিক লগত লৈ ইয়াৰ পৰা আমি লখিমপুৰ আৰক্ষীক অনুৰোধ কৰিছোঁ যে আপোনালোক অতি সোনকালে হত্যাকাৰীক উলিয়াওক আৰু DNAৰ যিটো ৰিপৰ্ট আছে এই ৰিপৰ্ট আপোনালোকে অতি সোনকালে মুকলি কৰক বা অসমবাসীৰ জ্ঞাতাৰ্থে আপোনালোকে এইটো ৱেবছাইটত দিয়াৰ ব্যৱস্থা কৰক বা সামাজিক মাধ্যমত দিয়াৰ ব্যৱস্থা কৰক। এই হত্যাকাণ্ড এটা সৰু হত্যাকাণ্ড হৈ থকা নাই। এজন মানুহক অগ্নিদগ্ধ কৰি মুণ্ড ছিঙি মানুহজনক হত্যা কৰাইছে। লখিমপুৰ পুলিচৰ যদি অলপো লাজ শৰম থাকে, আজি এই ২৬টা দিনৰ পিছত তেখেতসকলে এই হত্যাকাৰীক উলিয়াওক আৰু জাহাংগীৰৰ কটা মুণ্ডটো বা মূৰটো অতি সোনকালে উলিয়াই দি এই ফেমিলিক দিয়াৰ ব্যৱস্থা কৰি দিয়ক। অন্যথাই কিন্তু তেখেতসকলে যাতে নাভাবে যে এই মানুহখিনিৰ কোনো নাই। এই মানুহজন, এই জাহাংগীৰ হুছেইন এজন দেশী মানুহ হয়, দেশী জনগোষ্ঠী ফেমিলিৰ মানুহ হয়। যদি পুলিচে অতি তৎপৰতাৰে যদি জাহাংগীৰৰ মুণ্ড আৰু লগতে তেওঁৰ দেহৰ অৱশিষ্ট উলিয়াই নিদিয়ে, তেতিয়াহ'লে কিন্তু সদৌ অসম গৰিয়ামৰীয়া দেশী জাতি পৰিষদ কেতিয়াও হাত সাৱটি বহি নাথাকে। ইয়াৰ তীব্ৰৰ পৰা তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব।